সাংবাদিক বন্ধু বান্ধৱীসকল, আজি মৰিগাঁও জিলাৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ দিন। জাগিৰোড আৰু মৰিগাঁৱক সংযোজিত কৰি নিৰ্মীয়মান জাগি ভকত গাঁৱৰ যিখন দলং তাক আজি আমি সম্পূৰ্ণ কৰিব পাৰিলোঁ আৰু মৰিগাঁও জিলাবাসী ৰাইজৰ বাবে আজি আমি উৎসৰ্গা কৰিলোঁ। এই দলংখন নিৰ্মাণত ৭৩ কোটি টকা ব্যয় কৰা হৈছিল আৰু এই দলংখনে মৰিগাঁও আৰু জাগিৰোডৰ মাজত যি সংযোগ ব্যৱস্থা তাক বহুগুণে বৃদ্ধি কৰিব। সমান্তৰালভাৱে জাগিৰোডৰ পৰা লাহৰীঘাট হৈ ৰৌতাৰে ওদালগুৰি আৰু ৰৌতাৰে ভূটানৰ লগত জাগিৰোডক সংযোজিত কৰা এক আঁচনিৰো আমি কাম কৰি আছোঁ আৰু সেই আঁচনিৰ অংশ হিচাপে মৰিগাঁও আৰু দৰঙক সংযোজিত কৰি ব্ৰহ্মপুত্ৰৰ ওপৰত নতুন দলং এখন নিৰ্মাণৰ ঘোষণা কেন্দ্ৰীয় চৰকাৰে যিকোনো মুহূৰ্ততে কৰিব। তাৰ প্ৰক্ৰিয়া ইতিমধ্যে দ্ৰুত গতিত আগুৱাই আছে। আজিৰ দিনটোতে নামৰূপত ভাৰত চৰকাৰে 12 লাখ মেট্ৰিক টনেৰে নতুনকৈ এটা সাৰ কাৰখানা নিৰ্মাণৰ কথাও ঘোষণা কৰিছে। আমাৰ ৰাজ্যখনৰ জীৱনলৈ এক বিশাল পৰিৱৰ্তন আৰু সম্ভাৱনাই অপেক্ষা কৰি আছে। মই অসমবাসী ৰাইজক আন্দোলন বিবৰ্জিত, হিংসা বিবৰ্জিত এটা পৰিৱেশৰ মাজেৰে আমাৰ ৰাজ্যখনক আগুৱাই লৈ যাবলৈ আহ্বান জনাইছোঁ। কেন্দ্ৰীয় বাজেটে আমাৰ অসমবাসীৰ বহুদিনীয়া আকাংক্ষা পূৰণ কৰিলে। ডিব্ৰুগড়ক দ্বিতীয় ৰাজধানীৰ কথা আমি ঘোষণা কৰিছিলোঁ। এতিয়া ডিব্ৰুগড়ৰ নামৰূপত প্ৰায় 14,000-15,000 কোটি টকাৰে সাৰ কাৰখানা নিৰ্মাণ হ'ব। ৰাজ্য চৰকাৰে তাৰ 40% পুঁজি ব্যয় কৰিব, কেন্দ্ৰীয় চৰকাৰে 60% পুঁজি ব্যয় কৰিব। ছেমি কণ্ডাক্টৰৰ পিছত ফাৰ্টিলাইজাৰ, এডভান্টেজ আছাম 2.0ৰ প্ৰাক মুহূৰ্তত আমি সম্ভাৱনাৰ নতুন দুৱাৰ এখন মুকলি কৰিব পাৰিছোঁ। আয়কৰৰ সীমা 12 লাখ টকালৈ বৃদ্ধি কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মধ্যবিত্ত ৰাইজক লৈ এক অজস্ৰ সকাহ কঢ়িয়াই আনিলে। মই প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু বিত্তমন্ত্ৰী ডাঙৰীয়াক এই যি মধ্যবিত্ত ৰাইজক সকাহ দিলে তাৰ বাবে তেখেতসকলক মই কৃতজ্ঞতা জনাইছোঁ।